Kruptan, Sukanang Diversity Pukon. বিধায়ক হোৱাৰ আগতেই দেৱব্ৰত শইকীয়াদেৱ আমাৰ বিদ্যালয়লৈ বিভিন্ন কামৰ কাৰণে আহিছিল বিভিন্ন সামাজিক কাৰণত এই অনুষ্ঠানত উপস্থিত আছিল প্ৰায় 6 লাখ টকা আমাক বৰ্তমানকৈ দিছে তেখেতে আগত উল্লেখ কৰা মতে 8 লাখ টকা ইয়াত অনুদান দিম বুলি কৈছিলে এই গৃহটো আজিৰ পৰা পুনৰ্নিৰ্মাণৰ শুভাৰম্ভ হৈছে এটা প্ৰতিশ্ৰুতি আছিল যে ইয়াতে স্কুলখনৰ যি অৱস্থা বিদ্যালয়খনত পাঠদানত অসুবিধা হৈছিল সেই গতিকে আৰু কিছু কৰি দিব পৰা যায় নেকি সেই মৰ্মে এটা পুঁজি ধাৰ্য কৰা হৈছিল সেই পুঁজি আজি আমি প্ৰায় পাবৰ হৈছে পুঁজিটো সেই গতিকে এই কামখিনি সোনকালে আৰম্ভ কৰিবলৈ আগতীয়াকৈ কৰা হ'ল যাতে অহা 2 মাহমানৰ ভিতৰত বিহুৰ আগে আগে নতুন বিদ্যালয়টো ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ বাবে ল'ব পৰা যায় অসম চৰকাৰেও শিক্ষাত গুৰুত্ব দি আছে কাৰণে সৰ্বশিক্ষাৰ পিছত এতিয়া ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰম্ভ কৰিছে এই শিক্ষা অভিযানো অহা এপ্ৰিল মাহৰ পৰা অসমত খুব ভাল ধৰণে কাৰ্যকৰী হ'ব বুলি আশা কৰা গৈছে তেতিয়া যিবিলাক হাইস্কুল সেই হাইস্কুলবিলাকক যথেষ্ট পৰিমাণৰ তেওঁলোকৰ পৰিৱেশ ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিং এইবিলাক উন্নয়ন কৰিবলৈ পইচা দিয়া হ'ব আৰু যদি বিজ্ঞান শিক্ষাৰ ব্যৱস্থা নাই তাৰ কাৰণে সঁজুলি পাতি দিয়া হ'ব প্ৰশিক্ষণ দিয়া হ'ব এনেধৰণে গোটেই সৰ্বশিক্ষাত যেনেধৰণে স্কুল ঘৰ নিৰ্মাণ হৈছিল ঠিক তেনেধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অন্যান্য সকলো সা সুবিধা মাধ্যমিক শিক্ষাৰ কাৰণে দিয়া হ'ব সেই গতিকে এই বছৰটো আমাৰ সকলো হাইস্কুলৰ কাৰণে ভাল হ'ব বুলি আশা কৰিছোঁ আমি যে সফল হ'ব যিবিলাক অভাৱ অভিযোগ আছিল সেইবিলাক পূৰ হ'ব ইয়াতে অডিটৰিয়ামো নাই মিটিং কৰিবলৈ অসুবিধা সেই গতিকে এই যিটো ঘৰ হ'ব ইয়াৰ ৰংগমঞ্চৰ নিচিনা যিডোখৰ আধৰুৱা আছিল সেইডোখৰ লগতে সভাঘৰ প্লাছ ক্লাছৰুম এই দুইটা পৰ্যায়ত ব্যৱহাৰ কৰিব পৰা ধৰণে শ্ৰেণীকোঠা নকৰি হল ঘৰটোকে কৰা হ'ব যাতে এই হলটো দুইটা কামতে আহি যায় কামটোৰ কাৰণে এখন চৰকাৰীভাৱে কমিটি গঠন হ'ব এই কমিটিত বোধ কৰোঁ DC মহোদয় অথবা মহকুমাধি মহোদয়ৰ নেতৃত্বত হ'ব আপোনালোকে সহযোগিতা কৰিব কমিটিখনক যাতে কামখিনি ভালদৰে হ'ব পাৰে এইখিনি মোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত মোৰ অনুৰোধ স্কুলখনৰ যেনেধৰণৰ ৰিজাল্ট সেই ৰিজাল্ট যাতে আৰু ভাল হয় তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আৰু যিসকলে পাঠদান কৰে তেখেতসকলেও চেষ্টা হাতত ল'ব বুলি ভাবিছোঁ কাৰণ তেনে কৰিলে চৰকাৰে আৰু অধিক সাহায্য আগবঢ়োৱাৰ আঁচনি ঘোষণা কৰিছে যোৱা সময়ত ৰিজাল্ট যথেষ্ট ভাল হৈছে মই দেখিছিলোঁ আমাৰ ফালৰ পৰাও বিনামূলীয়া পাঠদান কৰোৱা হৈছিল এইবাৰো কৰা হ'ল আশা ৰাখিছোঁ এনেধৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল কৰিব কাৰণ চৰকাৰে ঘোষণা কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও যদি তেওঁলোকে ভাল ধৰণে পাছ কৰিব পাৰে মাধ্যমিক তেতিয়াহ'লে লেপটপ কম্পিউটাৰ এইবিলাক দিয়াৰ ব্যৱস্থা কৰিছে যাতে সকলো ছাত্ৰ ছাত্ৰী আগ্ৰহী হয় ইয়াৰ আগতেও জিলাৰ 13খন স্কুলক বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী কৰিবলৈ প্ৰায় 2 লাখ মূল্যৰ হ'ব পাৰে এটা বিজ্ঞান লেবৰেটৰী কেমেৰা কম্পিউটাৰ আৰু মাইক্ৰস্কোপ ইত্যাদি বিভিন্ন সামগ্ৰী এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা যোগান ধৰা হৈছিল গোটেই অসমত বোধ কৰোঁ 150খনমান স্কুলত ধৰা হৈছিল আৰু শিৱসাগৰ জিলাত 13খন স্কুলত হৈছিল এখন সোণাৰী এখন শিৱসাগৰ আৰু বাকী 11খন আমি আমাৰ আগৰ প্ৰাক্তন বিধায়িকা হেমপ্ৰভা শইকীয়া বাইদেউৰ পৰামৰ্শ ক্ৰমে নাজিৰা সমষ্টি 11খন স্কুলত দিব পাৰিছিলোঁ এখন পাঠ কৰিছোঁ তেখেতৰ আৰু নাজিৰা সমষ্টিৰ ৰাইজে তেখেতক আমি আশা নকৰা ধৰণ আপোনাকে জনোৱাৰ কাৰণে ভাল পালোঁ লেট্ৰিন হোৱা নাই বা পানী হোৱা নাই কিবা কিবি হোৱা নাই এতিয়া কিছুমান বস্তু সোনকালে হ'ব কিছুমান দেৰিকৈ হ'ব সেই গতিকে আপোনালোকে কিছুমান কথা পঞ্চায়তক সোনকালে লাগে বুলি ক'লেও তেওঁলোকে দিব নোৱাৰিব এই দিব নোৱাৰা বস্তুকেইটাৰ ভিতৰত এতিয়া কেইটামান বস্তু মই কৈ দিওঁ প্ৰথম চৰকাৰে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে অসমত ইন্দিৰা আৱাস যোজনা বেছি কৰিব আৰু 1000 কোটি টকা ঘৰ বাৰী কৰিবলৈ দিব
সেইটো এটা ঘোষণা এটা হ'ল সেই ঘোষণাটো এতিয়া কাৰ্য হ'বলৈ আৰু 1-1.5 বছৰ লাগিব এতিয়া পঞ্চায়তৰ সভাপতিয়ে কয় গোটেই বছৰটো 10টামান ঘৰ আহে বা 20টামান ঘৰ আহে তেতিয়া 40টা হ'ব বা 50টা হ'ব তেতিয়া ৱাৰ্ডে প্ৰতি 5টাকৈ হ'ব এতিয়া যদি 1টাকৈ হৈছে সেই গতিকে যিসকলে ইয়াতে বিচাৰিছে আৰু অলপ দিন সেইটো ৰ'বই লাগিব সেইটো পঞ্চায়তত সদায় গৈ থাকিলেও দিব নোৱাৰিব আৰু বৃদ্ধ পেঞ্চনটোৰ ক্ষেত্ৰত সেইটো হ'ব এতিয়া এটা সাৰ্ভে কৰিবলৈ দিছে আগৰ অলপ খেলি মেলি আছে আগৰ কিছুমান কথা ধৰক 3 টকীয়া পাইছিলে কোনোবাই 2 টকীয়া পাইছিলে 7 টকীয়া হ'ল 11 টকীয়া হ'ল কিবা কিবি হৈ আছে সেই গতিকে এতিয়া নতুনকৈ চবৰে ঘৰে ঘৰে গণনা কৰিব এতিয়া ইয়াতে লিখিছে কাৰোবাক ঘৰ লাগে কাৰোবাক কিবা আছে কিবা নাই যে সেইবিলাক কথা আগৰ হিচাপবিলাক ভুল বুলি ওলাইছে বহুতখিনি ক'ৰবাত পানী আছে পানী নাই লাইট আছে লাইট নাই এনেকুৱা ভুল হৈছে সেইকাৰণে নতুনকৈ গন্তি কৰিব বিচাৰিছে সেই গতিকে সেই গন্তিখিনি যেতিয়া হ'ব তেতিয়া আপোনালোকৰ আচল তথ্যখিনি ওলাব লাগিব আপোনালোকে শুদ্ধ নাই লাইট আছে নাই ৰাস্তা আছে নাই পানী খোৱা নিজৰ পুখুৰী আছে নাই গাহৰি কেইটা আছে গৰু কি আছে ছাগলী আছে গোটেইখিনি লিখাৰ পিছত চৰকাৰে এটা হিচাপ কৰিব যে ইমানখিনি মানুহে নিজৰ মুৰ্গী পুহি পেলাই কোনোবাই চলিব পাৰে নহয় গাহৰি পুহি চলিব পাৰে নহয় তেওঁ কিমান পইচা দিব লাগিব ভালকৈ চলিবলৈ বা কাৰোবাৰ যদি গাই গোহালি ঢেৰ আছে তেতিয়াহ'লে তেওঁক নিদিব পাৰে কিবা কিবি সেই গতিকে সেইখিনি সাৰ্ভেখিনি হোৱাৰ পিছত নতুনকৈ হ'ব আৰু যেতিয়ালৈকে সাৰ্ভেখিনি হোৱা নাই গণনাখিনি দিয়ে কাম চলি থাকিব এতিয়া তাৰে ভিতৰত এই পঞ্চায়তলৈ 25টা যিসকলে বৃদ্ধ পেঞ্চন পোৱা নাই কিন্তু তেওঁলোকৰ বেমাৰ আজাৰ হৈ থাকে পোৱা মানুহ হৈয়ে সেই গতিকে তেখেতসকলক বছৰেকত দৰৱ খাবলৈ 700 টকাকৈ দিয়া এটা নিয়ম কৰিছে বছৰেকৰ ভিতৰত সেইটো পঞ্চায়তলৈ 25জন মানুহৰ কাৰণে নাম আহিছে এতিয়া 25জনৰ ভিতৰত তেওঁলোকে ভাগ কৰিব 10জন আছে মেম্বাৰ 2টাকৈ পৰিব বা 2টাকৈ পৰিব ইয়াত যদি 4জন দিছে তাৰে ভিতৰত আকৌ কাৰ ঘৰত একেবাৰে কম কামিলা মানুহ আছে তাৰ মানে বেছি অসুবিধা কাৰোবাৰ 4টা ল'ৰা আছে অলপ সেইখিনি মানিব পাৰে কাৰোবাৰ এটাও নাই তেনেকুৱা দিগদাৰ সেইবিলাক এখেতসকলে নিজে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰবিলাকে বাছি মেলি দিব সেই ফৰ্মখিনি এতিয়াও জমা দিয়া নাই সেই গতিকে ইয়াৰ ফৰ্মৰ পৰাই আপোনালোকক কাক কি লাগে তেওঁলোকৰ লগত ক'ব পাৰিব সেইটো হ'ব এটা তাৰপিছত আজি আমি 2 বছৰ ধৰি ঘোষণা এটা কৰি আছোঁ যে আমি 3 টকা মূল্যত চাউল দিব বুলি সেইটো আমাৰ লোকসভা ইলেকশ্যনৰ দিন হ'ল ঠিক লোকসভা ইলেকশ্যনৰ সময়তে সেইটো ঘোষণা আহিছে তেতিয়াও সেইখন হ'ব বুলি ভবা হৈছিল কিবা এটা কাৰণে সেইটো হৈ যোৱা নাই কিন্তু আগৰ যিবিলাক BPL মানুহ আছে তেওঁলোকক গোটৰ বেংকত একাউণ্ট খুলিব দিছে গতিকে এতিয়া আপোনালোকে কৈছে কোনোবাই কেৰাচিন তেল 3 লিটাৰ পাইছোঁ কিবা পাইছোঁ অহা সময়ত কিজানি আপোনালোকৰ সেইবিলাক মানুহক চৰকাৰে চাউল কিনিবলৈ পইচাকৈ দিব এতিয়া চাউল কিনিলে মানে এতিয়া কাৰো দোকানীক দুখ দিব নোৱাৰিব তেতিয়া কোম্পানীক দুখ দিব নোৱাৰিব নিজে যদি কিনি নাখায় মানুহ মৰি থাকিব আৰু যদি সেই পইচাটো হিচাপ কৰি দিব বজাৰত কিমান দাম তেতিয়া ধৰক 100 টকা মূল্যত ক'তো চাউল নাপায় চাউলৰ দাম 20 টকা এতিয়া চৰকাৰে 14 টকা দি আছে সেই গতিকে সেই 14 টকাটো আপোনালোকক ডাইৰেক্ট দিব আপোনালোকে 100 টকা মিলাই 20 টকা দি চাউলটো খাব সেই তেনেকুৱা এটা নিয়ম কৰি আছে যাতে অলপমান সকলো মানুহে বস্তুখিনি পাব পাৰে অলপ কোনোবাই কৈ দিয়ে যে চুৰ কৰি লৈ গ'ল বিকি দিলে কিবা কৰিলে সেই চব কমাবলৈ সেই গতিকে সেইটো হ'বলৈও অলপমান সময় লাগিব কিন্তু এইবিলাক কাম এতিয়া আৰম্ভ কৰিছে সেই গতিকে হ'ব এতিয়া ইয়াতে আছে এটা আছেতো সেই বিধৱা পেঞ্চনৰ কথাটো সেই বিধৱা পেঞ্চন মানে এতিয়া 45 বছৰৰ পৰা 60 বছৰৰ ভিতৰত 45 পৰা 60 বছৰৰ ভিতৰত যদি কোনোবা বিধৱা আছে তেখেতসকলৰ পেঞ্চন এটা দিয়াৰ ব্যৱস্থা কৰিছে সেইটো কাৰণে ফৰ্ম ল'ব লাগে সেই গতিকে আপোনালোকে অন্যকো জনাই দিব যদি তেনেকুৱা মানুহ আছে সেইটো সেই পেঞ্চনটো পাব বিধৱা সাহাৰ্য 40 বছৰ আগতে যদি কোনোবা ঢুকাই ডেকা বয়সত তেতিয়াহ'লে তেওঁলোকৰ স্বামীহীনা হ'লে 10,000 টকা এককালীনভাৱে দিয়ে আৰু 45 পৰা 60 ভিতৰত হ'লে বিধৱা পেঞ্চন বুলি এটা দিয়াৰ ব্যৱস্থা কৰিছে আৰু 60 বছৰৰ ওপৰত হ'লে বৃদ্ধ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া সেইবিলাক চবেই পোৱা নাই সময় লাগিব এইটো পৰ্যায়ক্ৰমে হ'ব এতিয়া ঘৰৰ ক্ষেত্ৰত এতিয়া ইয়াতে গম পালোঁ লাইট 3 বছৰ মানে এতিয়া মই বুজিলোঁ সোনকালে কৰিব পঞ্চায়তৰ তাৰপৰা জমা দিলে ইয়াত আছিলে অভিযোগখিনি তেনেকুৱাই বিধৱা পেঞ্চনৰ কথাটো মই ক'লোঁ তাৰপিছত ঘৰৰ কথাটো ক'লোঁ ঘৰৰ ক্ষেত্ৰত এতিয়া 2-3টাকৈ আহি আছে কিন্তু অহা বছৰমানৰ পৰা আমাৰ বেছি হ'ব বুলি ভাবিছোঁ এতিয়া আৰু বহুতে ঘৰ পাব পাৰিব গতিকে আৰু অলপ দিন আপোনালোকে ৰ'বই লাগিব বাকী এতিয়া বাটৰ বাৰী চুকৰ মূল ৰাস্তাটো এতিয়া একেবাৰে সৰু ৰাস্তাটো পঞ্চায়তে দিব নোৱাৰে আৰু কম মানুহৰ কাৰণেও দিব নোৱাৰে তথাপিতো এখেতসকলে কিবা এটা উপায় কৰি দিম বুলি কৈছে কিন্তু ৰাস্তাবিলাক কমেও 12 ফুট হ'ব লাগে গাড়ী অহা যোৱা কৰিব পাৰে 18 ফুট হ'বই লাগে
ৰাস্তা নাই, য'ত 50 ঘৰৰ ৰাস্তা নাই, য'ত 100 ঘৰ মানুহৰ কাৰণে অসুবিধা, আগতে সেইখিনি বনাব। সেইখিনি বনোৱাৰ পিছতহে হাতত পইচা থাকিলে এই 3 ঘৰৰ কাৰণে বা 4 ঘৰৰ কাৰণে বনাই দিব। প্ৰায় ভাৱে বাঢ়িব, কিন্তু আগতে তেওঁলোকে অগ্ৰাধিকাৰটো চাব যে য'ত বেছিকৈ আছে মানুহ, 20 ঘৰ থকা মানুহৰ ৰাস্তা নাই, 40 ঘৰ ৰাস্তা নাই, তেনেকৈ পৰ্যায়ক্ৰমে আটাইতকৈ গুৰুত্বপূৰ্ণ। যেনেকৈ এতিয়া এই ৰাস্তাটো PMGX হোৱা নাছিলে, ইয়াতে মানুহ কম আছিলে। আগতে যিমানবিলাকত 1000 মানুহ থাকে, 1000 ঘৰ ভৰ্তি হয়, সেইবিলাক ৰাস্তা আগতে। তাৰপিছত 500 টকাটো হৈ আছে, এতিয়া এইটো 750 টকাৰ কাৰণে এই ৰাস্তাটো হৈছে। এতিয়া আহি আছে 500খিনি, তাৰপিছত হ'ব 250খিনি। ঠিক তেনেকৈ য'ত বেছি মানুহৰ ৰাস্তা নাই সেই তাত ৰাস্তা দিব, অলপ ৰ'ব লাগিব। আৰু টিউবৱেল এটা বা দুটা টিউবৱেলৰ ব্যৱস্থা কৰিছে, এইটো বা পানীটো 1 ঘণ্টা দিয়ে বুলি কৈছে, লিকেজ আছে বুলি কৈছে। প্ৰথম এইকেইটা চেষ্টা কৰিব লাগিব, পানীটো বঢ়াব পাৰি নি, দুবেলা দিয়া নিয়ম আছে নেকি, অথবা পানীটো 1 ঘণ্টাত হুলস্থুল হয়। সেই গতিকে কাৰণ টিউবৱেলটো দিলেও টিউবৱেলটো বেয়া হৈ যাব পাৰে, অলপ পিছত তাক আকৌ টিউবৱেল লগা হয়। কিন্তু মেৰামতি কৰিবলৈ ব্যৱস্থা আছে, ডাঙৰ ডাঙৰ স্কিমবিলাক। তাৰ কাৰণে পানী যোগান দুটা কমিটিও থাকে, কমিটিক কিবা এটা অৰিহণা দিব লাগে, 5 টকা হ'লেও দিব লাগিব, ধৰক 50 টকাকৈ লয় কিছুমান মানুহৰ পৰা, কিন্তু সেই তেনেকৈ লৈ পেলাই কমিটি কৰিলে সেই তেতিয়া আপোনালোকে পাব। লিকেজখিনি মাৰিবলৈ দিয়া হ'ব ব্যৱস্থাটো। দিয়া মানুহ আছে, লোৱা মানুহ নাই, এখেতে মোক কিবা মিছা কথা কৈছে সভাপতি, লোৱা মানুহ আছে বুলি কৈছে। নিষ্ক্ৰিয় যদি এখন ভংগ কৰিব, এখেতে কথা ঠিকেই কৈছে। এতিয়া হ'ব, এই কমিটিখন ভংগ কৰাৰ ব্যৱস্থা কৰক। আজি যে মিটিং হ'ল, মই পঞ্চায়তৰ মানুহ এইকাৰণে মাতিছোঁ, গাঁৱৰ কামটো গাঁৱৰ পঞ্চায়তে কৰিব লাগে। মোৰো কাম আছে, তথাপিতো অকণমান আছে, ভোটটোতো মই লৈছোঁ। এইকাৰণে দুৱাৰাইও লৈছে, লক্ষীসন্দিকৈও লৈছে, এখেতেও লৈছে, আৰু ৱাৰ্ড মেম্বাৰজনেও লৈছে, চবেই লৈছোঁ ভোটটো এটা এটা। মই অকণমান আহি চাইছোঁ, এখেতসকলৰ কামখিনিও চাইছোঁ। সেই গতিকে যদি কৈছে যে কমিটিখন নাই, কমিটিখনৰ বিষয়ে মই গ্ৰাম পঞ্চায়তৰ প্ৰতিনিধি আহিছে ব্লকৰ, তেখেতক কৈছোঁ। এতিয়া তেখেতে নোট কৰি ইঞ্জিনিয়াৰক জনাব, এই কমিটিখনে কাম কৰা নাই বুলি ৰাইজে অভিযোগ দিছে। সেই গতিকে নতুন কমিটি খাদী উদ্যোগ এটা খুলিছিল আপোনালোকৰ বাইদেৱে, আমাৰ বাইদেৱে, এতিয়া বাঘৰ আছে। আপুনি কি কি খেতি কৰে? মই খেতি হিচাপে আৰু চৰকাৰে যে এইবাৰ 2টা খেতি কৰিবলৈ উৎসাহ দিছে, আপোনালোকক কোনোবাই কৰিলে নে? ইয়াত কৰিবলৈ লৈছিলোঁ, এতিয়া আহিলেও একো নাপায়, এতিয়া সাৰ আনি ভৰালেহি। এতিয়া এই গাড়ী আপোনালোকে আহোঁতে এতিয়া সোমালেহি, এতিয়া ক'ত বিক্ৰী কৰি নাজানো, গাঁৱৰ ভিতৰত সোমালে, কোনে সোমালে এইটো নাজানো, কেনেকৈ সোমালে, সাৰ একেবাৰে সোমালে। এনেকুৱা কথা নহয় এইবিলাক। এতিয়া আমি ছাৰ আমি সৰুতে হাজিৰা কৰিবলৈ যাওঁ, কথা নাই, আপুনি এইটো কোনে আনিলে আপুনি কওক। এতিয়া গাঁৱৰ ভিতৰত সোমালে মুঠতে সাৰ গাড়ী সোমাইছে, কোনে আনিছে নাজানো, এতিয়া গাড়ীখন নাজানো। আপুনি নজনা কথা নক'ব, এনেকুৱা ৰাজহুৱাকে ক'লে মানে নহয় নহয়, সেইটো মই বুজা নাই, মুঠতে সাৰ আহিছে বুলি মই এতিয়া তেতিয়া ছাৰ হ'ব ছাৰ, সেইটো দিম। আপুনি নাম মোক ক'ব লাগিব, কোনে আনিছে, সেইটো কম ছাৰ, সেইটো কম, কাইলৈ বুলি কম। এনেকুৱা কথা নক'ব, নেজানিলো গাড়ীখন সাৰ গাড়ী এতিয়া বোলাৰামে আনিছে নেকি মই নাজানো, নাজানিলে নক'ব। কিন্তু সাৰ এতিয়াই আহোঁতে এইখিনি দেখাবলৈ সাৰ পায়। ফোন এটা কৰিলে নাপায় নাপায়, আপুনি বেয়া কথা কৈছে, যদি নাজানে এতিয়া মোৰ চৰকাৰ অফিচাৰ বদনাম হ'ব। আপুনি এতিয়া এইটো কৈ দিলে, মই এতিয়া এগ্ৰিকালচাৰ অফিচাৰ আপোনাৰ নামটো ক'ম, আপোনাৰ নামটো কি? আপোনাৰ প্ৰফুল্ল কলিতা। মই এতিয়া অফিচাৰ ক'ম, আপুনি অভিযোগ দিছে মোৰ আগত, সেইকাৰণে সেইটো এটা বিচাৰটো হ'ব লাগিব। চৰকাৰে ৰাইজৰ কাৰণে দিছে, আপুনি কৈ দিছে কোনোবাই লৈ গ'ল, সেইটো কথা নহয়। আৰু আপোনাৰ বাঘৰ যিটো আড্ডা, বাঘৰ আড্ডাটো খেদোৱাৰ দায়িত্ব আপোনালোকৰ, যিসকলে কৃষক। চৰকাৰে কৈছে 2টা খেতি কৰক, আপোনালোকে সৰিয়হৰ কিবা দিছে, এবাৰ আলু কিবা দিছে, সৰিয়হৰ বীজ দিছে, সেইবিলাক লওক, তেতিয়া এটা ঘানিত তেল পুৰিব পাৰিব, তেতিয়া এইটো অট'মেটিক চলি যাব। এইটো চৰকাৰে সেইটো খেদাবলৈ চকীদাৰ দিব নোৱাৰে ইয়াত, সেইটো কাম কৰিবলৈ দিছিলে, কাম নাই কৰা। এতিয়া আগতে বোলে লাচিতৰ লগত যুদ্ধ কৰোঁতে কৈছিলে অসমীয়াবিলাকে চব কাম কৰিব পাৰে, তাৰপিছত এতিয়া কোৱা হ'ল বাংলাদেশী আহিলেহে খেতি হয় অসমীয়া মানুহৰ, তেতিয়াহ'লে বাংলাদেশীখিনি আহোম হ'ল, অসমীয়া হ'ল, অসমীয়াখিনিতো এতিয়া কিবা হ'ল। সেই গতিকে এইটো নিজৰ হাতত, সেইটো আপোনাৰ অন্যক দুখ দি লাভ নাই যে চৰকাৰে এটা বনাই দিলে, এতিয়া বাঘৰ আড্ডা হ'ল। বাঘৰ আড্ডাটো কেনেকৈ হ'বলৈ পালে? তাত এতিয়া ঘানি দিছিলে, তাঁতশালৰ বস্তু দিছিলে, ইমান পইচা খৰচ কৰি। কাৰ পইচা এইটো? আপোনালোকৰে পইচা, টেক্স কাটত। আপোনালোকে নিজে যদি তাত গৈ পেলাই সৰিয়হখিনি পেৰিবলৈ নিদিয়ে, মাৰোৱাৰী দোকানৰ পৰা কিনি খাই ভাল পায়, যে কাৰ গাত দুখ সেইটো? চবেই ঘৰত অকণমান সৰিয়হ লগালে তাতে সেইটো চলিলে হয়। আৰু চৰকাৰেতো সুযোগ দিব, আমিতো এইবিলাক নলওঁ সুবিধা। কিমান সুযোগ দিছে, 29খন আঁচনি আছে বুলি কৈছে কৃষি বিভাগত, ল'ব লাগিব, আগবাঢ়ি আহিব লাগিব। আজি তুমি কাইলৈ তুমি পাই যাবা। অভিযোগসমূহ জানিবৰ কাৰণে প্ৰতিটো ৱাৰ্ড হৈছে, আৰু এই ধাৰণা কৰি তেখেতৰ সন্মুখত
এটা আদৰণি আমি কৰিছোঁ ইতিমধ্যে। ৰাস্তা হয় কমিটি সৎপতি পঞ্চায়তৰ আঞ্চলিক মেম্বাৰ ভাৰতী চেতিয়া ডাঙৰীয়ানী, পঞ্চায়তৰ সভাপতি কলিতা ডাঙৰীয়া, মণ্ডলৰ আপোনালোকে গম পাইছে মই এটা অনুষ্ঠান এইটো কৰিলোঁ আৰু এবাৰ এনেকৈ আমি ভাবিছোঁ গোটেইখিনি সমষ্টিৰ যিবিলাক অঞ্চল আছে সেই সকলো অঞ্চললৈ মই আহি যাম, আহি পেলাই আপোনালোকৰ কথাখিনি শুনিম, কি অসুবিধা কি সুবিধা, যিখিনি সোনকালে কৰা যায় সোনকালে কৰা হ'ব, অলপ দেৰি লগাখিনিও আপোনালোকক কৈ দিম যাতে আপোনালোকে অলপমান নিশ্চিতভাৱে থাকিব পাৰে যে দেৰি হ'ব, নহ'লে আপোনালোকে আজি হ'ব কাইলৈ হ'ব কোনদিন দেৰিকৈ হ'ব মই ক'ব বিচাৰিছোঁ। এতিয়া ইয়াতে বেছিভাগ কাগজ পৰিলে ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ কাৰণে, এতিয়া ঘৰবিলাকৰ দামো বঢ়াই দিলে আৰু বহুত মানুহক দিব লাগে কাৰণে পঞ্চায়তৰ প্ৰতি এটা দুটাকৈ মানে ৱাৰ্ডৰ প্ৰতি পৰিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অলপ দিন আগত ঘোষণা কৰিলে এই বছৰটোৰ ভিতৰত কৰিলে, সেই গতিকে অহা বছৰহে সেইখিনি কাম হ'ব। এই বছৰটোত কৰিলে যে 1000 কোটি টকা দুখীয়া মানুহৰ ঘৰৰ কাৰণে তেখেতে আৰু বেছিকৈ লগাব। এতিয়া 1000 কোটি টকাটো অসমৰ 126টা সমষ্টিত ভাগ হ'ব, এতিয়া আমিও অলপ পাম। এতিয়া যিবিলাকে 2টা-4টাকৈ হৈছিলে এক ছেকেণ্ড সেই গতিকে বহুত বছৰ ধৰি যিবিলাকে পোৱা নাই, যিবিলাকৰ নামতে হ'ব, আৰু এতিয়া বহুত মানুহ ওলাইছে যিবিলাকৰ লিষ্টত নাম নাই, এতিয়া তেওঁলোকৰ কি হ'ব সেইটোও চিন্তা কৰিছে। সেই গতিকে নতুনকৈ লিষ্ট কৰাৰ এতিয়া ব্যৱস্থা হৈছে, যিটো হ'ল সামাজিক আৰু অৰ্থনৈতিক সামাজিক গণনা। সেই গণনাটো এতিয়া হ'ব, যিটো এতিয়া চব জেগালৈ ঘৰে ঘৰে কম্পিউটাৰ লৈ আহিব, কম্পিউটাৰবিলাক আহি পোৱা নাই কাৰণে আৰম্ভ হোৱা নাই, চৰকাৰী বিষয়াক প্ৰশিক্ষণ দিছে, কম্পিউটাৰ এটা সৰু কম্পিউটাৰ লৈ আহিব, গোটেই ফৰ্ম থাকিব তাতে লগে লগে ভৰাই যাব আৰু সোনকালে তেতিয়া লিষ্টখন তৈয়াৰ হ'ব, খেলি মেলি নোহোৱাকৈ। খেলি মেলি হৈ যায় যদি মিছাকৈ কৈ দিয়ে, লাজ লাগিছে কাৰোবাৰ ঘৰত টিভি কেইটা আছে সুধিব, তেনে এটাও নাথাকিলে কৈ দিব 4টা টিভি আছে, তেতিয়াহ'লে ধনী বুলি ওলাই যাব। সুধিব স্কুটাৰ মটৰচাইকেল আছে নাই, নাথাকিলেও কৈ দিব 2খন আছে বুলি, তেতিয়াহ'লে ধনী হৈ যাব। গাহৰি আছে নাই সুধিব, পোহে নোহে, বোলে 50টা গাহৰি আছে, তেতিয়াহ'লে ধনী হৈ যাব। সেই গতিকে পিছত আৰু ইয়াত দৰখাস্ত দিলে মানে কামত নাহিব। সেইটোকে আচল কথাটো ক'ব লাগিব যে হয় মোৰ অলপ চলিবলৈ টান হয়, মোৰ কিবা হয়, সেইটো লাজ চৰকাৰৰ ওচৰত লাজ কৰিলে ডাক্তৰৰ ওচৰত কথাটো লুকুৱালে যেনেকৈ ভুল দৰৱ দি দিব, আচল দৰৱৰ কামত নাহিব। সেই গতিকে চৰকাৰী কথা বিষয়ে আহিলে সঁচা কথাটো ক'ব লাগিব, ভাল বেয়া যিটো। আৰু যদি বেমাৰ লুকুৱাই দিয়ে ডাক্তৰে বেলেগ দৰৱ দি দিব, ঠিক তেনেকৈ চৰকাৰেও নাজানিব, নাজানিলে মানে আপোনালোকক যিটো তেনেকুৱা কথা। সেই গতিকে সেইটো শুদ্ধকৈ হ'ব লাগিব, সেইটো শুদ্ধকৈ হোৱাৰ পিছত চৰকাৰে দিব। তাৰপিছত এতিয়া যিবিলাক BPL মানুহ আছে তেখেতসকলক পাছবুক লৈ গৈছে বা পাছবুক খুলিব দিছে। এতিয়া বহুত সমস্যা আছে, এইখিনি পৰে যুক্তলি কোঅপাৰেটিভখন ভাল ধৰণে চলা নাই, সেইকাৰণে চাউল দালি বহুত অহা নাই, চেনি অহা নাই, কিবা অহা নাই। সেই গতিকে এতিয়া যিবিলাক দুখীয়া মানুহক দি আছিলে তেওঁলোকৰ পইচাটো পাছবুকত চৰকাৰে টকা হিচাপত জমা দিব পাৰে অহা বছৰৰ পৰা, আৰু বাকী মানুহখিনি যাতে কোঅপাৰেটিভৰ বস্তু পাব পাৰে তাৰ কাৰণে চৰকাৰী বিষয়াও নিয়োগ কৰাৰ ব্যৱস্থা হৈছে। সেই গতিকে অহা সময়ত অলপ আপোনালোকে চাউল দাইল ৰেচনৰ দোকানত পাব, কিন্তু যিটো মুখ্যমন্ত্ৰী চাউল সেইটো হয়, সেইটো ভাল ধৰণে আমাৰ চৰকাৰে দিব পৰা নাই। কিন্তু আজি আমি এইটো ইলেকশ্যনৰ আগৰ ইলেকশ্যনটোতে এটা কথা কোৱা হৈছিলে, যিটো বিধানসভা নহয় লোকসভা নিৰ্বাচনত। লোকসভা নিৰ্বাচনৰ সময়তে কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে দুখীয়া পৰিয়ালক 3 টকা মূল্যত 35 কিলোকৈ দিবলৈ যত্ন কৰি আছে। এতিয়া 35 কিলো নহ'লেও 20 কিলো হ'ব বা 10 কিলো হ'লেও 3 টকা মূল্যত আকৌ চাউলটো দিব। সেইকাৰণে এটা আইন হ'ব লাগে, আইনখন হোৱা নাই, সংসদ বহুত খেলি মেলি হ'ল, আন্না হাজাৰে খেলি মেলি কৰিলে এবাৰ, সেইকাৰণে সংসদখন নহ'ল, কাৰণে পাছ নহ'ল। সেই গতিকে যেতিয়াই বিলখন পাছ হৈ যাব তেতিয়াহ'লে এতিয়া যেনেকৈ স্কুলৰ ল'ৰা ছোৱালী স্কুললৈ পঠোৱাটো 14 বছৰ বয়সলৈকে বাধ্যতামূলক, যেনেকৈ এতিয়া কোনোবাই পঞ্চায়তত কাম বিচাৰিলে 100 দিন হাজিৰা দিয়াটো বাধ্যতামূলক, এখন আইন হ'ল। ঠিক তেনেকৈ চৰকাৰে চাউল দিয়াটো বাধ্যতামূলক কৰি দিব, কোনোবাই যদি 3 টকা মূল্যত চাউল বিচাৰে সেইখিনি দিবলৈ বাধ্য চৰকাৰ। সেই গতিকে সেইখিনি অহাৰ পিছত সেইটো এটা সুবিধা হ'ব। ইয়াত বহুত চাউলৰ কথাটো ক'লে আৰু ঘৰৰ কথাটো ক'লে, ঘৰটো অহা সময়ত হ'ব, কিন্তু BPL চাৰ্ভেত নামবিলাক লিখিব লাগিব। সেই গতিকে এই নতুনকৈ কৰিছে সেইখিনি হ'লে আপোনালোকৰ ঘৰ চাউলৰ সমস্যাটো ভাল পঞ্চায়তৰ যোগেদি, আৰু কৃষি বিভাগৰ নতুনকৈ কৰিছে বছৰেকত 2বাৰকৈ খেতি কৰিবলৈ। সেই গতিকে অথবা গোটবিলাকৰ কাৰণে লোন দিয়াৰ ব্যৱস্থা কৰিছে, মহিলা গোটেই হওক বা যুৱকৰ গোট হওক। সেই গতিকে এই সকলোবিলাকত যদি ৰাইজে সহযোগিতা কৰে তেতিয়াহ'লে আৰ্থিক অৱস্থাটো ভাল হ'ব। সেই গতিকে
যিকোনো এতিয়া বিভাগবিলাকত আমাৰ চৰকাৰে গুৰুত্ব দিছে যাতে ৰাইজক সহায় কৰিব পৰা যায় আৰু আজি মই সেইকাৰণে আহিছোঁ যে আপোনালোকে যিকোনো এতিয়া মই কেইটামান কথা ক'বই পাৰিছোঁ এতিয়া মই মিছা কথাও ক'ব নোৱাৰিম সেইকাৰণে যে যিখিনিলৈকে লাইন আহিলে সেইখিনিলৈকে আহিলে আগৰ ছাৰ্ভেৰ কাৰণে এতিয়া কৈছে যে মেইন ৰাস্তাই গুচি গ'ল এতিয়া আগৰ ছাৰ্ভেটো ভুল হ'ল সেই শৰ্মা চুকৰ ফালে নোসোমালে ক'ৰবাত নোসোমালে আৰু সেইখিনি ইমান সম্ভৱ নহয় যে পইচা দুপইচা দিলে হ'ব সেইবিলাক চব কোটি টকাৰ কাম সেইবিলাক ৰাজীৱ গান্ধী আঁচনি কেন্দ্ৰ চৰকাৰৰ সেইকাৰণে আমি ইয়াতে এনেকুৱা ধৰণৰ অভিযোগ বহুদিন হৈ পাই আছিলোঁ কাৰণে এছ ডি অফিচত মিটিং কৰি নতুনকৈ যিবিলাক অংশ বাদ পৰিলে পঞ্চায়তবিলাকক ক'লোঁ সেই নামবিলাক দিবলৈ সেই নাম দিয়াৰ পিছত এতিয়া সেইখিনি দিল্লীলৈ যাব দিল্লীলৈ যোৱাৰ পিছত দিল্লীৰ পৰা পইচা আহিলে আমি লাইট লগাব পাৰিম সেইখিনি আমাক সময় লাগিব কমেও 2 বছৰ লাগিব আপোনাৰ আকৌ নতুন পোষ্ট ইমান দিনে পৰা নাই নাজিৰা সমষ্টি 58খন গাঁও সেই আঁচনিৰ অধীনত হৈছিলে সেই 58খন গাঁৱত লাইটৰ পোষ্ট আনি শেষ কৰিলে তাৰ লগাই শেষ কৰিলে 42খনত কাৰেণ্ট দিও শেষ কৰিলে বাকী যিকেইখন থাকিলে সেইকেইখনত এই বিহু আগে আগে লগাবলৈ আমি কৈছোঁ সেই গতিকে মই ইমানটোৱে জানো যে যি 58খনৰ নাম আহিছিলে 58খন গাঁৱত লাইন টানি শেষ হ'ল পোষ্ট পেলাই শেষ হ'ল সেই গতিকে শেষ হ'ল কথা আৰু বাঘ সোমাই বুলি কৈছে এতিয়া সেইবিলাক বাঘ চৰকাৰেতো বাঘ সোমাবলৈ ঘৰটো বনাই দিয়া নাই সেইটো বনাই দিছে উৎপাদন কৰিব এতিয়া যদি ইয়াতে খেতি হয় কৃষি বিষয়া ভালকৈ আহিছে নতুনকৈ আমি কৃষক বিদ্যালয় খুলিছোঁ ইয়াতে নাজিৰা সমষ্টিত তাতে শিকি ল'লে চৰকাৰে সুযোগ দিব কিষাণ ক্ৰেডিট কাৰ্ড এতিয়া আমাৰ বহুত পুহিবলৈ পাৰে মুৰ্গী পুহিবলৈ পাৰে হাঁহ পুহিবলৈ পাৰে সূতা তাঁতশালৰ কাৰণে ল'ব পাৰে চব কামৰ কাৰণে কিষাণ ক্ৰেডিট কাৰ্ডৰ যোগেদি কৰিব পৰা যায় সেই গতিকে সেইখিনিও যিসকলৰ মাটি আছে যিসকলৰ কিবা এটা থাকিব লাগে ব্লক অথবা এগ্ৰিকালচাৰ অফিচাৰে চহী কৰি দিব লাগে সেইখিনি যোগাযোগ কৰিলে আপোনালোকৰ ৰং বয় বয় হৈলুন লাং